পোষ্টেল বেলটত আমি ইটিভি বেছ স্কেনিঙৰ কাৰণে মানি আমি কাউণ্টিং মানে 8টা বজাত আমাৰ কাউণ্টিংটো আৰম্ভ হৈছে। পোষ্টেল বেলটৰ স্কেনিং আৰম্ভ হ'ল। এতিয়া EVM সকলে ৰেছপেক্টিভ LACত মানে প্ৰথম ৰাউণ্ডৰ কাৰণে এতিয়া EVM ওলাব। EVM আনি আমি কাউণ্টিংটো আৰম্ভ কৰিম। আপোনালোকে জানে যে মিডিয়া প্ৰট'কল হয়তো সকলোৱে জানে। আপোনালোকে কাউণ্টিং হলৰো দৃশ্যটো ল'ব পাৰিব, বাট মোবাইল ফোন থকা কেমেৰাবোৰ ষ্ট্ৰিক্টলি নট এলাউড মোবাইল ফোনটো ৰুমৰ ভিতৰত। বাট আপোনালোকে যদি কাউণ্টিং হলৰ ফালে আহে, আমাৰ DIP আৰু আপোনাক এস্কৰ্ট কৰি লৈ আহিব। বাকী বস্তুখিনি আপোনালোকে ভালকৈ বা গোটেই প্ৰক্ৰিয়াটো বা গোটেই প্ৰস্তুতিটো দেখুৱাব পাৰিব। আৰু মই আশা কৰিছোঁ যে যিহেতু এডিশ্যনেল 5টা ৰাউণ্ড VVPATও কাউণ্টিং কৰিব লাগিব, আৰু কিছু সমষ্টিত কেতিয়াবা মক পল ক্লিয়াৰ নকৰা কেছখিনি ওলাই যায়, বা ক'ৰবাত CU পৰা ৰিজাল্ট ডিছপ্লে নোহোৱাখিনিও কিছু কেছ ওলাই যায়। চ' সেইটো লৈ মোৰ মতে অলপ আজি দেৰিলৈকে চলিব। 7টা-8টাটো মোৰ হিচাপত 7টামানটো হয়তো বাজিব কাউণ্টিং শেষ কৰোঁতে। প্লাছ চিলিঙৰ আমাৰ সময় লাগিব। যিহেতু মই বাৰে প্ৰতি কওঁ, দিছ ইজ এ নিউ ভেনিউ, নতুন ভেনিউ আমাৰ কাৰণে, আৰু বহুতখিনি আমিও ইয়াতে মানে উই আৰ অলছ' ইম্প্ৰভাইজিং এণ্ড লাৰ্ণিং মানে মুভমেণ্ট সেইবিলাক। বাট আমি যিমান চেষ্টা কৰিছোঁ যে কোনো অবষ্ট্ৰাকশ্যন নোহোৱাকৈ কাকো মানে কৈছে। এইবাৰ ID কাৰ্ড দিওঁতে আমাৰ অলপ পলম হ'ল বিকজ অফ দ্য QR কোড, বাট সেইটো আমি মানে সময়মতে দিব পাৰিছোঁ। চ' এতিয়া বস্তুখিনি গোটেই চিজিল লাগিছে। যিহেতু ধুবুৰীত যিকেইটা বিধানসভা সমষ্টি আছে, প্ৰতিটো সমষ্টিত ভোটাৰৰ সংখ্যা অত্যাধিক, 3 লাখতকৈ ওপৰত আছে, আৰু 28টা ৰাউণ্ড যিহেতু ভোট গণনা হ'ব, 28টা ৰাউণ্ডত তো নিশালৈকে হোৱাৰ সম্ভাৱনা আছে। নিৰাপত্তাৰ ব্যৱস্থা বা অন্যান্য যিসমূহ ব্যৱস্থা চব আছে। সেইটো ভাল প্ৰশ্ন সুধিছে। 28টা ৰাউণ্ডটো নৰ্মেলি চলিব আমাৰ গৌৰীপুৰত, বাকীবিলাকত হয়তো এটা ৰাউণ্ড কম হ'ব, আৰু তাৰ ওপৰত 5টাটো আমি VVPATৰ ৰাউণ্ড চলাব লাগিব। চ' এনে 33টো সেইটোৱে হৈ গ'ল। তাৰ মাজমজিয়া যদি মক পল ক্লিয়াৰ নকৰাখিনি কেছটো ওলাই যায়, তেতিয়া আৰু কিছু ৰাউণ্ডটো বাঢ়িব। চ' প্ৰত্যেক VVPAT কাউণ্টিং এটা বেলেগ বেলেগ ৰাউণ্ডত হ'ব। যিটো আপোনালোকে জানে, প্ৰত্যেক হলত অকল এটা VVPAT কাউণ্টিং বুথে থাকে। VVPAT কাউণ্ট কৰিবলগীয়া যেতিয়া হয়, তাৰ ক্ষেত্ৰত নতুনকৈ ৰাউণ্ড হয়, আৰু এটা VVPAT কাউণ্ট কৰা প্ৰায় মানে আধা ঘণ্টামান সময় লাগে। চ' ইট উইল অল ডিপেণ্ড যে কিমান তেনেকুৱা মক পল ক্লিয়াৰ নকৰা কেছখিনি ওলাব। চ' সেইটো হ'লে আৰু পলম হ'ব পাৰে, বাট তথাপিও আমি বহুত বেছি পলম হ'ব বুলি আশা মানে সেইটো ভবা নাই। প্ৰথম ছেকেণ্ড ৰাউণ্ড আৰম্ভ হৈ শেষ হওঁতে অলপ সময় লাগে, যিহেতু মানে চিজিল লগতে, বাট তাৰ পিছতখিনি অলপ স্পীডটো ধৰিব। 5টা সমষ্টিত কিমানগৰাকী চৰকাৰী বিষয়া নিয়োগ কৰা হৈছে? প্ৰত্যেক হলত যিটো 14টা টেবল আছে, 14 টেবলত মানে তিনিজনকৈ থাকিব। প্লাছ আমাৰ পোষ্টেল বেলটত আমি ইটিভি বেছ স্কেনিঙৰ কাৰণে আমি গোলকগঞ্জত যিহেতু বেছি ইটিভি বেছ আছে, 2টা টেবল কৰিছোঁ। বাকী এটা টেবল আছে, আৰু